প্ৰভু যীশুৰ আন মেৰবোৰ কোন আজিৰে পবিত্ৰ ক্ষণতে উজলি
নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান প্ৰিয় দৰ্শক আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছো আৰু যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 7 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদৰ পৰা 8 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো আজিৰ অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকখনৰ 7 নম্বৰ অধ্যায়ৰ 9 নম্বৰ পদৰ পৰা 17 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম 6 নম্বৰ অধ্যায়ৰ পৰা 18 নম্বৰ অধ্যায়ৰ মূল বিষয়বস্তু হৈছে পৃথিৱীত ঘটিবলগীয়া মহাক্লেশ প্ৰভু যীশুৱে এটা এটাকৈ চাপবোৰ খুলিলে এটা এটাকৈ দৃশ্যবোৰ মুকলি হোৱা আমি দেখিবলৈ পাওঁ 6 আৰু 7 নম্বৰ চাপটো খোলাৰ মাজত এটা বিৰতি আমি পাওঁ পৃথিৱীলৈ ঈশ্বৰৰ বিচাৰৰ দণ্ড নামি অহাৰ আগতে সেই ভয়ংকৰ আৰু আতংকৰ বিচাৰৰ পৰা ঈশ্বৰলৈ উৎসৰ্গিত দাহ-দাসীৰ সুৰক্ষা নিশ্চিত কৰা হ'ব ইছৰাইলৰ 12টা ফৈদৰ প্ৰতিটো ফৈদৰ পৰা 12,000কৈ মুঠতে 1,44,000 জন লোকৰ কথা উল্লেখ কৰা হৈছে যিসকলক ঈশ্বৰে বিশেষভাৱে মোহৰ মাৰিব এই তালিকাৰ পৰা দান আৰু ইফ্ৰাইমৰ ফৈদ বাদ দিয়া হৈছে এই দুয়োটা ফৈদে জাতিটোক আন ধৰণৰ সেৱা উপাসনাৰ দিশলৈ লৈ যোৱাৰ বাবে দুখী আছিল দান আছিল প্ৰথমটো ফৈদ যি ঈশ্বৰৰ পৰা আন দিশলৈ গুচি গৈছিল ইফ্ৰাইমো একে দুখতে দুখী আছিল ইফ্ৰাইম আছিল সেই জনগোষ্ঠী যিয়ে ইছৰাইল ৰাজ্য বিভাজনত নেতৃত্ব দিছিল তাৰ পাছত দেখা গ'ল প্ৰত্যেক জাতি আৰু জনগোষ্ঠীৰ প্ৰত্যেক ভাষাৰ পৰা অহা পৰিত্ৰাণপ্ৰাপ্ত এক বৃহৎ লোকৰ দল যাৰ সংখ্যা মানুহে গণি শেষ কৰিব নোৱাৰে এইসকল অনা-ইহুদী লোক প্ৰতিটো জনগোষ্ঠী আৰু জাতিৰ লোক মহাক্লেশৰ সময়ত ৰাইজৰ শুভবাৰ্তা সমগ্ৰ বিশ্বতে প্ৰচাৰ কৰা হ'ব মহাক্লেশৰ সময়ত 1,44,000 সাক্ষীয়ে 7 বছৰত সেই কাম কৰিব যিটো বৰ্তমানলৈকে মণ্ডলীয়ে 2000 বছৰতকৈও অধিক সময়ত কৰিব পৰা নাই মহাক্লেশৰ সময়ত এটা বৃহৎ দলে পৰিত্ৰাণ পাব প্ৰিয় দৰ্শক কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ প্ৰিয় শ্ৰোতা আমি আজি কিছুদিনৰ পৰা বাইবেলৰ শেষৰখন পুস্তক অৰ্থাৎ যোহনৰ প্ৰতি প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছো এই পুস্তকখনক চমুকৈ আমি প্ৰকাশিত বাক্য বুলিয়েই কওঁ আমি যোৱা অনুষ্ঠানত এই প্ৰকাশিত বাক্য পুস্তকৰ 7 নম্বৰ অধ্যায়ৰ 8 নম্বৰ পদলৈকে আমাৰ আলোচনা আগবঢ়াইছিলোঁ আজিৰ অনুষ্ঠানত আমি 9 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিম আমি ইতিমধ্যেই পঢ়িবলৈ পালোঁ যে পৃথিৱীৰ পৰা খ্ৰীষ্টীয় বিশ্বাসীসকলক উঠাই লৈ যোৱাৰ পাছত পৃথিৱীত মহাক্লেশৰ আৰম্ভণি হ'ব আৰু মাজতে কিছুকাল বিৰতি যেন হ'ব আৰু সেই সময়তে ইছৰাইল জাতিৰ 12টা ফৈদৰ প্ৰতিটো ফৈদৰ 12,000কৈ মুঠতে 1,44,000 জন লোকক মোহৰ মৰা হ'ব আৰু তেওঁলোকে সেই মহাক্লেশৰ মাজেদি নিৰ্বিঘ্নে পাৰ হ'ব পাৰিব তেওঁলোক সেই মহাক্লেশৰ মাজতেই খ্ৰীষ্টত বিশ্বাস কৰা যিহুদী লোক কিন্তু সেই যিহুদী লোকসকলৰ মাজৰ সেই 1,44,000 জন লোকৰ উপৰিও পৰজাতীয় অৰ্থাৎ অনা যিহুদী লোকৰ মাজৰ অসংখ্য লোকে খ্ৰীষ্টত বিশ্বাস কৰিব সেই মহাক্লেশৰ সময়তে বাৰু এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি যাম প্ৰকাশিত বাক্য 7 নম্বৰ অধ্যায়ৰ 9 আৰু 10 নম্বৰ পদ দুটা পঢ়ি দিব খুজিছোঁ আপোনাৰ লগত যদি বাইবেল আছে অনুগ্ৰহ কৰি চাই যাব নহলে মন দি শুনিব 9 আৰু 10 পদ তাৰ পাছত মই চাই দেখিলোঁ সকলো জাতি ফৈদ লোক আৰু ভাষাৰ বগা বস্ত্ৰ পিন্ধা কোনেও গণিব নোৱাৰা এক বৰ লোকসমূহ সেই সিংহাসন আৰু মেৰ পোৱালিৰ আগত থিয় হৈ আছে তেওঁবিলাকৰ হাতত খাজুৰ পাত আছিল আৰু তেওঁবিলাকে বৰ মাতেৰে ৰিঙিয়াই কয় পৰিত্ৰাণ সিংহাসনত বহি থকা আমাৰ ঈশ্বৰৰ আৰু মেৰ পোৱালিৰে সকলো জাতি ফৈদ লোক আৰু ভাষাৰ বগা বস্ত্ৰ পিন্ধা কোনেও গণিব নোৱাৰা এক বৰ লোকসমূহ
সেই সিংহাসন আৰু মেয়াৰ পোৱালিৰ আগত থিয় হৈ আছে। এতিয়া কোনোবাই প্ৰশ্ন কৰিব পাৰে, তাত যিমান মানুহ গোট খাব সেই মানুহৰ সংখ্যা ইমানেই বেছি হ'বনে যে কোনো মানুহেই গণি শেষ কৰিব নোৱাৰিব? কোনো মানুহে গণি শেষ কৰিব নোৱাৰা বুলিয়েই ইয়াত উল্লেখ কৰা হৈছে। আমি কথাটো তেনেকৈয়ে ধৰি থোৱা ভাল হ'ব। কোনো ধৰণৰ জল্পনা কল্পনা নকৰাই ভাল। মুঠতে এই কথাটোৱেই আমি মনত ৰখা উচিত যে যিমান মানুহ গোট খাব সিমান মানুহ আমি একেলগে কোনেও কেতিয়াও দেখা পোৱা নাই। মুঠতে এটা বিশাল জনসমুদ্ৰ। পৃথিৱীৰ সকলো ফৈদ লোক আৰু ভাষাৰ। এই লোকসকল পৰজাতীয় লোক অৰ্থাৎ অনা যিহুদী লোক। পৃথিৱীত যিমানবোৰ জাতি উপজাতি ভাষা বৰ্ণ সম্প্ৰদায় আছে সকলোৰে লোক সেই জনসমাগমত থাকিব। ইয়াৰ পৰা আমি এই কথাটোৱেই বুজি পাওঁ যে সেই মহাক্লেশৰ সময়ছোৱাত প্ৰভু যীশুৰ শুভবাৰ্তা পৃথিৱীৰ চুকে কোণে বিয়পি যাব আৰু সেই প্ৰত্যাহ্বানমূলক কামটো সম্পন্ন কৰিব সেই মোহৰ মৰা 1,44,000 যিহুদী লোকে। তেওঁলোক হ'ব প্ৰভু যীশুৰ শুভবাৰ্তা ঘোষণা কৰা লোক। যি কাম ইমান দিনে খ্ৰীষ্টীয় মণ্ডলীয়ে কৰিব পৰা নাই সেই কাম তেওঁলোকে মাত্ৰ 7 বছৰৰ ভিতৰতে সম্পন্ন কৰিব। আজি 2000 বছৰ ধৰি খ্ৰীষ্টীয় মণ্ডলীয়ে খ্ৰীষ্টৰ শুভবাৰ্তা ঘোষণা কৰাৰ ক্ষেত্ৰত যিখিনি কৰিব পাৰিছে তাৰ তুলনাত সেই 1,44,000 যিহুদী বিশ্বাসীয়েই সেই 7 বছৰীয়া মহাক্লেশৰ সময়তে বহু বেছি কাম কৰিব। আমি আমাৰ শুভবাৰ্তা ঘোষণা কৰা কাৰ্যসূচীবোৰক লৈ একো গৌৰৱ কৰিব নোৱাৰোঁ, আত্মসন্তুষ্টি লভিব নোৱাৰোঁ আৰু তেনে কৰা উচিতো নহয়। আমি কোনেও আচলতে কৰিব পৰা ধৰণে কৰা নাই। আমি যিমান কৰিছোঁ সদায় তাতকৈ অধিক কৰাৰ স্থল থাকেই। কিন্তু সেই 7 বছৰীয়া মহাক্লেশৰ সময়ত অসংখ্য লোকে খ্ৰীষ্টৰ শুভবাৰ্তা শুনিব আৰু খ্ৰীষ্টক গ্ৰহণ কৰিব। আমি বিশ্বাস কৰোঁ প্ৰভু যীশুৰ শুভবাৰ্তা গোটেই পৃথিৱীতে ঘোষণা হ'বই লাগিব। তাৰ পাছতহে প্ৰভু যীশুৱে এই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় মণ্ডলীক উঠাই নিব। আজি খ্ৰীষ্টৰ শুভবাৰ্তা চাৰিওপিনে ঘোষিত হৈ আছে। মানুহ যাব নোৱাৰা ঠাইলৈকো শুভবাৰ্তা গৈ আছে ৰেডিঅ' অনুষ্ঠানৰ যোগেদি। আমাৰ এই ভক্তিবচন অনুষ্ঠানৰ যোগেদিও অতি ভিতৰুৱা ঠাইলৈকো খ্ৰীষ্টৰ শুভবাৰ্তা বিয়পি গৈ আছে। তেনেদৰে কেছেট চিনেমা পুস্তক পুস্তিকা আলোচনী আদি বিভিন্ন মাধ্যমেৰে খ্ৰীষ্টৰ শুভবাৰ্তা প্ৰচাৰিত হৈ আছে। কিন্তু এনেদৰে বিভিন্ন মাধ্যমেৰে শুভবাৰ্তা যিদৰে প্ৰচাৰিত হৈছে সেই সকলোবোৰ একগোট কৰিলেও সেই 7 বছৰীয়া মহাক্লেশৰ সময়ত যেনেদৰে শুভবাৰ্তা ঘোষিত হ'ব তাৰ তুলনাত একোৱেই নহয় বুলি ক'ব পাৰি। সেই জনসমাৱেশ সিংহাসন আৰু মেয়াৰ পোৱালিৰ সন্মুখত থিয় হৈ থকা বুলি কোৱা হৈছে। এই বিশাল জনসমাৱেশ হৈছে সেই মহাক্লেশৰ মাজেৰে জয়যুক্ত হৈ পাৰ হৈ অহা খ্ৰীষ্টত লাভ কৰা পৰিত্ৰাণত হৰ্ষোল্লাস কৰা অগণন লোকৰ সমাৱেশ। তেওঁলোক যীশুৰ তেজেৰে মুক্তি পোৱা লোক আৰু পৃথিৱীৰ মাজৰ পৰা জয়যুক্ত হৈ অহা লোক। সেই ঘটনা অৱশ্যে এতিয়াও ঘটা নাই, ভৱিষ্যতেহে ঘটিব। সেইবাবেই আমি ক'ব পাৰোঁ যে ঈশ্বৰৰ পৰিত্ৰাণৰ কাৰ্যসূচীৰ সেই মহান দিনটো এতিয়াও অহা নাই। এনেকুৱাও হ'ব পাৰে এই লোকসকলৰ বেছিভাগ লোকেই সেই মহাক্লেশৰ সময়ত খ্ৰীষ্টৰ হকে হয়তো শ্বহীদ হ'ব লগা হ'ব, কিন্তু তেওঁলোক শেষ পৰ্যন্ত বিশ্বাসী হৈ থাকিব। আৰু আহিবলগীয়া সেই ভয়ানক দিনবোৰৰ বিষয়েই প্ৰভু যীশুৱে এনেদৰে কৈছিল, কিন্তু যিজনে শেষলৈকে সহি থাকে সেইজনেই পৰিত্ৰাণ পাব। মথিয়ে লিখা শুভবাৰ্তা 24 অধ্যায় 13 নম্বৰ পদ। সেই লোকসকলে বাৰু শেষলৈকে কেনেদৰে বিশ্বাসত থিৰে থাকিব? তেওঁলোকে নিজৰ শক্তিৰে নিজৰ বিদ্যাবুদ্ধিৰে নহয় কিন্তু পবিত্ৰ আত্মাৰ শক্তিৰেহে পাৰিব। সেই লোকসকল বগা বস্ত্ৰ পিন্ধি থাকিব। বগা বস্ত্ৰ মানে খ্ৰীষ্টৰ ধাৰ্মিকতা। অৰ্থাৎ সেই লোকসকলে খ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি খ্ৰীষ্টৰ ধাৰ্মিকতা লাভ কৰিব
অৰ্থাৎ খ্ৰীষ্টৰ ধাৰ্মিকতাই হ'ব তেওঁলোকৰ ধাৰ্মিকতা। আমি আমাৰ নিজৰ ধাৰ্মিকতাৰে ঈশ্বৰৰ আগত থিয় হ'ব নোৱাৰোঁ, কাৰণ আমাৰ নিজৰ ধাৰ্মিকতা ঈশ্বৰৰ দৃষ্টিত লেতেৰা চোৱা কাপোৰৰ নিচিনা। কোনেনো লেতেৰা কাপোৰ পিন্ধি ঈশ্বৰৰ আগলৈ যাব? গতিকে আমি খ্ৰীষ্টৰ ধাৰ্মিকতাৰূপী বগা বস্ত্ৰ পিন্ধিহে পিতৃ ঈশ্বৰৰ আগত থিয় হ'ব পাৰোঁ। তেওঁবিলাকৰ হাতত খাজুৰ পাত আছিল। খাজুৰ পাত আচলতে জয়ৰ চিন। প্ৰভু যীশুখ্ৰীষ্টৰ যোগেদি যি বিজয়, সেই বিজয়ৰ চিন। প্ৰভু যীশু এই পৃথিৱীত থাকোঁতে তেওঁ ক্ৰুচবিদ্ধ হোৱাৰ আগে আগে জেৰুচালেমত যেতিয়া প্ৰৱেশ কৰিছিল, তেওঁ প্ৰৱেশ কৰিছিল জয়যাত্ৰা কৰি, আৰু মানুহবোৰে হাতত খাজুৰ পাত লৈ জয়ধ্বনি কৰিছিল। আচলতে প্ৰথমবাৰ প্ৰভু যীশুৱে জেৰুচালেমত প্ৰৱেশ কৰোঁতে সেয়া প্ৰকৃত অৰ্থত জয়যুক্ত প্ৰৱেশ নহয়, জয়যুক্ত প্ৰস্থানহে আছিল। কাৰণ তেওঁ জয়যুক্ত হৈ এই পৃথিৱী ত্যাগ কৰিবলৈহে জেৰুচালেমত প্ৰৱেশ কৰিছিল। কিন্তু তেওঁ যেতিয়া দ্বিতীয়বাৰ আহিব, তেওঁৰ লগতে আহিব এই বিশাল জনসমুদ্ৰ, মহাক্লেশৰ সময়ত খ্ৰীষ্টৰ হকে শ্বহীদ হোৱা লোকসকল, হাতত খাজুৰ পাত লৈ। আৰু সেয়াহে হ'ব প্ৰকৃত জয়যাত্ৰা, তেওঁৰ প্ৰকৃত জয়যুক্ত আগমন। এতিয়া 11 আৰু 12 এই পদ দুটা পঢ়ি দিছোঁ। আৰু সকলো স্বৰ্গদূতবিলাক সেই সিংহাসনৰ বৃদ্ধ লোকৰ আৰু 4 প্ৰাণীৰ চাৰিওফালে থিয় হৈ আছিল। তেওঁবিলাকে সিংহাসনৰ আগত উবৰি হৈ পৰি ঈশ্বৰক প্ৰণিপাত কৰি ক'লে, আমেন। ধন্যবাদ, মহিমা, জ্ঞান, প্ৰশংসা, সমাদৰ, পৰাক্ৰম আৰু শক্তি সদা সৰ্বদাই আমাৰ ঈশ্বৰৰ প্ৰতি হওক। আমেন। এইটো হৈছে সৃষ্ট জগতে সৃষ্টিকৰ্তা ঈশ্বৰক আগবঢ়োৱা মহাজাগতিক স্তুতি আৰাধনাৰ চমকপ্ৰদ অনিৰ্বচনীয় ছবি। খ্ৰীষ্টীয় মণ্ডলীও তাত আছে। পুৰণি নিয়মৰ দিনৰ সাধুসকলো তাত আছে। পৃথিৱীত চলা মহাক্লেশৰ সময়ত পৰিত্ৰাণ পোৱা খ্ৰীষ্টীয় বিশ্বাসীসকলো তাত আছে। এতিয়া তেওঁলোকৰ লগতে স্বৰ্গদূতসকলেও যোগ দিয়া আমি দেখিছোঁ। স্বৰ্গদূতৰ বিষয়ে আমি বেছি কথা ক'ব নোখোজোঁ। এই বিষয়ে আনৰ সৈতে যুক্তিতৰ্কও আমি কৰিব নোখোজোঁ। স্বৰ্গদূতৰ বিষয়ে আমি সকলো কথা জানো বুলিও ক'ব নোৱাৰোঁ। ইয়াত স্বৰ্গদূতসকলে সাধুসকলৰ সৈতে স্তুতি উপাসনাত যোগ দিছে। সাধুসকলে ঈশ্বৰক ধন্যবাদ দিয়ে তেওঁলোকে উদ্ধাৰ লাভ কৰাৰ কাৰণে। পৰিত্ৰাণৰ কাৰণেই তেওঁলোকে অনবৰতে ঈশ্বৰক ধন্যবাদ জনায়। কিন্তু স্বৰ্গদূতসকলে ঈশ্বৰক প্ৰশংসা আগবঢ়ায়, কাৰণ তেওঁ ঈশ্বৰ। তেওঁ যে সৰ্বজ্ঞানী, সৰ্বশক্তিমান, সৰ্বব্যাপী, অনাদি অনন্ত ঈশ্বৰ, সেইবাবেই তেওঁলোকে প্ৰশংসা আগবঢ়ায়। কিন্তু পৰিত্ৰাণৰ কাৰণে নহয়, কাৰণ স্বৰ্গদূতবোৰে পাপৰ পৰা পৰিত্ৰাণ পোৱাৰ প্ৰয়োজন নাই। এই কথাখিনি পঢ়াৰ পাছত আমি অন্ততঃ এই দাবী কৰিব পাৰোঁ যে এইখিনি পঢ়ি স্বৰ্গৰ বিষয়ে আমাৰ ধাৰণা অলপ হ'লেও মজবুত হ'ল। আমি স্বৰ্গৰ বিষয়ে সকলো কথা নাজানো আৰু আমাৰ বাবে জনাটো সম্ভৱো নহয়। কিন্তু এই পুস্তকৰ পৰা আমি স্বৰ্গ সম্বন্ধে কিছুমান কথা জানিব পাৰিছোঁ। স্বৰ্গত বহুতো লোক আমি লগ পাম, সকলো জাতিৰ, সকলো ভাষাৰ, সকলো বৰ্ণৰ। কিছুমানক স্বৰ্গত দেখি হয়তো আমি আচৰিত হ'ম, আৰু কিছুমানক নেদেখি আমি আচৰিত হ'ম। আৰু কিছুমান কথা হয়তো স্বৰ্গলৈ গৈহে আমি বুজি পাম। কিন্তু বেছিভাগ কথা আমি যদি এই পৃথিৱীত থাকোঁতেই বুজি পাওঁ, তেন্তে আমাৰ বাবেই ভাল। কাৰণ তেতিয়া ঈশ্বৰৰ প্ৰতি আমাৰ প্ৰেম, শ্ৰদ্ধা, ভক্তি অধিক বৃদ্ধি পাব। আৰু আমি যিমানেই তেওঁৰ বিষয়ে বুজিম, সিমানেই আমি অধিক প্ৰেম, সত্য আৰু আত্মাৰে তেওঁৰ ভজনা কৰিব পাৰিম। 13 আৰু 14 নম্বৰ পদ। তেতিয়া সেই বৃদ্ধ লোকসকলৰ এজনে মাত লগাই মোক সুধিলে, বগা বস্ত্ৰ পিন্ধা এওঁবিলাক কোন আৰু ক'ৰ পৰা আহিল? তাতে মই তেওঁক ক'লোঁ, হে মোৰ প্ৰভু, আপুনি জানে। তেতিয়া তেওঁ মোক ক'লে, এওঁবিলাক সেই মহাক্লেশৰ পৰা অহা লোক। এওঁবিলাকে মেৰ পোৱালিৰ তেজেৰে নিজ নিজ বস্ত্ৰ ধুই বগা কৰিলে।
এই শাস্ত্ৰাংশৰ মাজত আমি শিকিবলগীয়া কথা আছে। এজন বৃদ্ধ লোকে জোহনক সুধিলে, জোহন, বগা বস্ত্ৰ পৰিধান কৰি অহা ইমানবোৰ লোকনো কোন? তেতিয়া জোহনে ক'লে, আপুনিহে জানে। অৰ্থাৎ জোহনে কৈছে, মইতো নাজানো, আপুনিহে জানে। তেতিয়া তেওঁ মোক ক'লে, এইবিলাক সেই মহাক্লেশৰ পৰা অহা লোক। এই লোকবিলাক যদি খ্ৰীষ্টীয় মণ্ডলীৰ লোক হ'লহেঁতেন, তেনেহ'লে জোহনে তেওঁবিলাকক নিশ্চয় চিনি পালেহেঁতেন। তেওঁ এই প্ৰকাশিত বাক্য পুস্তকখন খ্ৰীষ্টীয় মণ্ডলীলৈ লিখিছিল। খ্ৰীষ্টীয় মণ্ডলীক তেওঁ চিনি পায়, ভালদৰে চিনি পায়। কিন্তু সেই বগা বস্ত্ৰ পিন্ধা অগণন লোকৰ সমষ্টিক তেওঁ চিনি পোৱা নাই। সেই বৃদ্ধ লোকজনে মণ্ডলীক প্ৰতিনিধিত্ব কৰে। খ্ৰীষ্টীয় মণ্ডলী ইতিমধ্যেই স্বৰ্গত আছেগৈ, কাৰণ পৃথিৱীত মহাক্লেশ আৰম্ভ হোৱাৰ আগে আগেই খ্ৰীষ্টীয় মণ্ডলীক পৃথিৱীৰ পৰা উঠাই স্বৰ্গলৈ লৈ যোৱা হ'ব। বৃদ্ধ লোকজন অৰ্থাৎ খ্ৰীষ্টীয় মণ্ডলীৰ প্ৰতিনিধিজনে জানে যে এই লোকসকল খ্ৰীষ্টীয় মণ্ডলীৰ লোক নহয়, তেওঁলোক বেলেগ জনসমষ্টি। তেওঁলোক পৃথিৱীত চলা মহাক্লেশৰ মাজৰ পৰা অহা লোক। এই কথাৰ পৰা আমি এইটো স্পষ্টভাৱে বুজি নাপাওঁনে যে খ্ৰীষ্টীয় মণ্ডলীয়ে মহাক্লেশৰ মাজেৰে পাৰ হৈ যাব নালাগে? কাৰণ সেই মহাক্লেশৰ সময়ত মণ্ডলী স্বৰ্গতে থাকিব। সেই বিশেষ জনসমুদ্ৰ আছিল বিশেষ ধৰণৰ জনসমুদ্ৰ, পৃথিৱীৰ সকলো জাতি, ফৈদ, বৰ্ণ, ভাষাৰ মাজৰ পৰা অহা লোক, মহাক্লেশৰ মাজৰ পৰা অহা লোক। মানৱ জাতিক আমি নানা ধৰণে শ্ৰেণীবিভাগ কৰোঁ। কিন্তু ঈশ্বৰৰ বাক্যই বাৰু আমাক কি শিকায়? ঈশ্বৰে মানৱ জাতিক মাত্ৰ 3টা ভাগতহে ভগায়: যিহুদী, পৰজাতি অৰ্থাৎ অনাজিহুদী আৰু খ্ৰীষ্টীয় বিশ্বাসীৰ মণ্ডলী। কিন্তু পৃথিৱীত মহাক্লেশ চলাৰ সময়ত ইয়াৰে মাত্ৰ দুদলহে পৃথিৱীত থাকিব: যিহুদী আৰু পৰজাতি। কাৰণ খ্ৰীষ্টীয় মণ্ডলী স্বৰ্গত থাকিবগৈ। কিন্তু পৃথিৱীত থাকি যোৱা দুয়োটা দলৰ পৰাই লোক কিছুমান খ্ৰীষ্টলৈ আহিব সেই মহাক্লেশৰ সময়ত। যিহুদীসকলৰ পৰা 1,44,000 জন আৰু পৰজাতিৰ মাজৰ পৰা অগণন। সেই বগা বস্ত্ৰ পৰিধান কৰি অহা অগণন লোকৰ সমূহক জোহনে চিনি পোৱা নাছিল, কাৰণ তেওঁলোক খ্ৰীষ্টীয় মণ্ডলী নহয় বা পুৰণি নিয়মৰ দিনৰ সাধুও নহয়। তেওঁলোক পৰজাতিৰ লোক, মহাক্লেশৰ মাজৰ পৰা অহা লোক। তেওঁলোকৰ বস্ত্ৰ কেনেকৈ বগা হ'ল? বগা বস্ত্ৰই বুজায় খ্ৰীষ্টৰ ধাৰ্মিকতা। খ্ৰীষ্টৰ ধাৰ্মিকতা তেওঁলোকে কেনেকৈ লাভ কৰিলে? কাৰণ তেওঁলোকে খ্ৰীষ্টই ক্ৰুচত বোৱাই দিয়া অমূল্য তেজত শুচি হ'ল। প্ৰিয় শ্ৰোতা, আমি একমাত্ৰ এটা কাৰণতেই পবিত্ৰ ঈশ্বৰৰ আগত থিয় হ'ব পাৰিম। কাৰণটো এয়েই যে খ্ৰীষ্টই আমাৰ সকলো পাপৰ শাস্তি নিজে গাত ল'লে আৰু ক্ৰুচত তেওঁৰ তেজ বোৱাই আমাৰ পাপ মোচন কৰিলে। খ্ৰীষ্টই ক্ৰুচত মৃত্যুবৰণ কৰিলে যাতে আমি অনন্তকাল বাচি থাকিব পাৰোঁ। এই বগা বস্ত্ৰ পিন্ধা মানুহখিনিৰ ক্ষেত্ৰতো এই কথাই সত্য। মানুহক উদ্ধাৰ কৰিবলৈ ঈশ্বৰৰ এটাই পথ, আৰু সেইটো সদায় সত্য, আৰু সেই পথটো হৈছে যীশুখ্ৰীষ্টৰ ক্ৰুচীয় মৃত্যু আৰু পুনৰুত্থানৰ ওপৰত বিশ্বাস কৰাৰ দ্বাৰা। পাচনি পৌলে এনেদৰে লিখিছিল, হে ভাইবিলাক, যি শুভবাৰ্তা মই তোমালোকৰ আগত প্ৰচাৰ কৰিলোঁ তাকে তোমালোকক জনাইছোঁ। তাক তোমালোকে গ্ৰাহ্য কৰিলা আৰু তাতে থিৰেও আছা। আৰু যি বাক্যেৰে মই তোমালোকৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰিলোঁ তাক যদি তোমালোকে ধৰি আছা, তেন্তে তাৰ দ্বাৰাই পৰিত্ৰাণো পাইছা, নতুবা তোমালোকে বৃথা বিশ্বাস কৰিলা। অৰ্থাৎ আমাৰ বিশ্বাস যদি ফোঁপোলা হয়, অৰ্থাৎ খ্ৰীষ্টৰ সেই শুভবাৰ্তাৰ ওপৰত প্ৰতিষ্ঠিত নহয়, তেন্তে তেনেকুৱা বিশ্বাসৰ পৰা একো লাভ নাই। তেনে ফোঁপোলা বিশ্বাসে আমাক পৰিত্ৰাণ দিব নোৱাৰে। প্ৰিয় শ্ৰোতা, ঈশ্বৰ অনুগ্ৰহৰ আকৰ। তেওঁ সকলোকে পৰিত্ৰাণ দিব পাৰে। আপুনি বা মই কোন সেইটো ডাঙৰ কথা নহয়। কিন্তু আমি যদি খ্ৰীষ্টত বিশ্বাস স্থাপন কৰোঁ, তেন্তে ঈশ্বৰৰ মহান অনুগ্ৰহত আমি পৰিত্ৰাণ পামেই। সেই বগা বস্ত্ৰ পৰিধান কৰা বৃহৎ জনসমুদ্ৰয়ো তাকেই কৰিছে। এতিয়া 15 পৰা 17 নম্বৰ পদলৈকে পাঠ কৰি দিম। এইকাৰণে এওঁবিলাকে ঈশ্বৰৰ সিংহাসনৰ আগত থাকি দিনে ৰাতিয়ে তেওঁৰ মন্দিৰত তেওঁৰ আৰাধনা কৰে, আৰু সিংহাসনত বহাজনাই এওঁবিলাকৰ ওপৰত নিজ তম্বু তৰিব। এওঁবিলাকৰ আৰু কেতিয়াও ভোক পিয়াহ নহ'ব। এওঁবিলাকৰ গাত ৰ'দ বা কোনো তাপ নালাগিব।
কিয়নো সিংহাসনৰ মাজত থকা মেৰ পোৱালীয়ে এওঁবিলাকক চৰাব আৰু জীৱন জলৰ ভুমুকৰ ওচৰলৈ নিব আৰু ঈশ্বৰে এওঁবিলাকৰ চকুৰ পৰা আটাই চকুলো মুচি গুচাব। আমি পাম যেতিয়া একেবাৰে শেষত নতুন জেৰুচালেম স্থাপিত হ'ব, তাত আৰু মন্দিৰ নাথাকিব। মণ্ডলীৰ কাৰণে কোনো মন্দিৰ নাথাকিব। পৃথিৱীত থাকিব, কিন্তু স্বৰ্গত নহয়, য'ত খ্ৰীষ্টীয় মণ্ডলী থাকিব। গতিকে এই লোকসকল নিশ্চয় খ্ৰীষ্টীয় মণ্ডলী নহয়। সিংহাসনত বহাজনাই এওঁবিলাকৰ ওপৰত নিজ তম্বু তৰিব, অৰ্থাৎ প্ৰভু যীশুৱেই তেওঁলোকক নিৰাপত্তা দিব। এই লোকসকলে মহাক্লেশৰ সময়ত নানা ধৰণৰ তাৰণা, অত্যাচাৰ আদিৰ সন্মুখীন হৈছিল। হয়তো বেছিভাগ লোকেই শ্বহীদ হ'ব লগা হৈছিল। কিন্তু এতিয়া আৰু তেওঁলোকৰ চকুলো নাই, কেৱল অনন্তকলীয়া শান্তি, আনন্দ। প্ৰিয় শ্ৰোতা, এয়েই আমাৰ প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ আশা। প্ৰভু যীশুৱেই আমাৰ সান্তনা, তেওঁৱেই আমাৰ নিৰাপত্তা। তেওঁত আশ্ৰয় লোৱা মানে আমি অনন্তকাললৈকে নিৰাপদ। সেই নিৰাপত্তাৰ নিশ্চয়তা আপুনি বাৰু আপোনাৰ জীৱনত গ্ৰহণ কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। মহাক্লেশৰ মাজেৰে পাৰ হৈ অহা সেই পৰিত্ৰাণ পোৱা বৃহৎ দলটোৰ বেছিভাগেই শ্বহীদ আছিল আৰু খ্ৰীষ্টৰ বাবে নিজৰ প্ৰাণ দিছিল। যদিও আমাক সেই কথা বিশেষভাৱে কোৱা হোৱা নাই, তথাপিও তেওঁলোকক স্বৰ্গত ঈশ্বৰৰ সিংহাসনৰ আগত থকা বুলি আমাৰ সন্মুখত উপস্থাপন কৰা হৈছে। এতিয়া যিবোৰ কথা কোৱা হৈছে সেইবোৰ তেওঁলোকে এসময়ত সহ্য কৰা কথা। তেওঁলোক ভোক বা পিয়াসত আছিল, ৰ'দৰ জ্বলন্ত উত্তাপত কষ্ট পাইছিল, আত্মিক পিয়াহ ভুগিছিল, তেওঁলোকে কান্দিছিল। কিন্তু এতিয়া ঈশ্বৰে তেওঁলোকৰ চকুৰ পৰা চকুলো মচি পেলাব। মেৰ পোৱালীৰ তেজৰ কাৰণে তেওঁলোকে মহাক্লেশৰ মাজেৰে পাৰ হ'ল। প্ৰভু যীশুৱে তেওঁৰ শিষ্যসকলক কৈছিল, তেওঁৰ আন মেৰবোৰো আছে বুলি, যিবোৰ সেইজাকৰ নহয়। তেওঁ আজি মণ্ডলীক একেই কথা ক'ব পাৰে যে তেওঁৰ আন মেৰবোৰ আছে, যাৰ বিষয়ে মণ্ডলীয়ে একো নাজানে। অনা ইহুদীসকলৰ এই দলটো হৈছে আন কিছুমান মেৰ, যিসকলক মুক্ত কৰা হ'ব, কিন্তু মণ্ডলীৰ অংশ নহয়। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছো। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছো। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছো। সুন্দৰ সময় তুমি আমাক প্ৰত্যেকক দিয়াৰ বাবে। বিশেষকৈ প্ৰভু এই সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত, যি তোমাৰ পবিত্ৰ বাক্য অধ্যয়ন কৰা হ'ল, এই বাক্য প্ৰতিজন দৰ্শকে বুজি পাইছে বুলি প্ৰভু বিশ্বাস কৰোঁ। আৰু তেওঁলোকক প্ৰভু তুমি আশীৰ্বাদ কৰিবা, যাতে প্ৰভু বিশ্বাসত তেওঁলোকে প্ৰভু দৃঢ় হ'ব আৰু তেওঁলোকে সদায় যাতে প্ৰভু তোমাক তেওঁলোকৰ জীৱনত আগস্থান দি প্ৰভু চলিবলৈ পাৰিব, তেনে আশীৰ্বাদ দান কৰা। আৰু তেওঁলোকৰ প্ৰতিটো অভাৱ অভিযোগবিলাক প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে এনচাৰ অপশ্যন ডি, ৰুবেন। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে যিহুদী সমাজত খাজুৰ পাতে কিহৰ চিন বুজায়? অপশ্যন এ শান্তি, অপশ্যন বি জয়, অপশ্যন চি সমৰ্পণ, অপশ্যন ডি বিদ্ৰোহ। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায় পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।